যদি বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে যদি কিবা বুজা মেলা কৰি যদি জয়ন্ত দাসক নিৰ্দলীয় হিচাপে যদি দিছপুৰ সমষ্টিৰ কেণ্ডিডেট হিচাপে উঠিবলৈ দিছে, তেতিয়াহ'লে কিন্তু প্ৰদ্যুৎ বৰদলৈ জিকিব। আৰু যদি খং ৰাগ বা টিকেটৰ কাৰণে যদি তেওঁ যদি উঠিছে, তেতিয়াহ'লে মীৰা বৰঠাকুৰ অহাৰ সম্ভাৱনা আছে। মোক যদি আপুনি আকৌ সোধা যায় যে জয়ন্ত দাস ডাঙৰীয়াই বিজেপি এৰাৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে, মোৰ মতেদি যদি তেওঁ জয় হৈ যায়, এইটো তেওঁৰ ব্যক্তিগত কথা, মই ক'ব নাযাওঁ, কিন্তু মোৰ মতেদি সঁচাকৈ ভুল হোৱা যেন অনুভৱ হয়। কাৰণ হঠাৎ লোৱা সিদ্ধান্তসমূহ সদায় ভুল। হঠাৎ লোৱা সিদ্ধান্তসমূহ সদায় ভুলে হোৱাও মই দেখা পাইছোঁ আজিলৈকে। যদি বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইতো কম পলিটিচিয়ান নহয়, তেওঁ সাধাৰণ পলিটিচিয়ান নহয়। তেওঁ যদি কিবা ভাবি যদি তেনেকৈ যদি প্ৰদ্যুৎ বৰদলৈক দি জয়ন্ত দাসক যদি নিৰ্দলীয়কে হিচাপে যদি খেলাইছে, তেতিয়া কিন্তু কথাটো বেলেগ। কাৰণ মই এটা কথা কওঁ, ভোটৰ কাটাকাটি মানে ইলেকশ্যনৰ নিৰ্বাচনৰ আজিকালি মানে কথাটো এনেকুৱা, এজন মানুহৰ ভোটেদি জয় পৰাজয় নহয়। আগতে এটা সময় আছিল, সেই সময়বিলাকত এজন ব্যক্তিৰ ভোটেদিও জয় পৰাজয় হোৱা দেখা পোৱা গৈছিল, কিন্তু আজিকালি নহয়। আজিকালি আপোনাৰ সংগঠন, কমিটি আৰু অন্যান্য সন্থা যত যিমান আছে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰা দেখা যায়। মই এইবাবে কৈছোঁ যে যদি প্ৰদ্যুৎ বৰদলৈ দিছপুৰত নতুন চেহেৰাৰ কেণ্ডিডেট, গতিকে তেওঁক যদি জিকাব লাগে, তেতিয়াহ'লে কংগ্ৰেছৰ ভোটখিনি কাটিব লাগিব। কংগ্ৰেছৰ ভোটখিনি কাটিব লগা হ'লে মানে কোনে কাটিব? মই এটা কথা আপোনালোকক কৈ দিওঁ, এই জি এম চি ইলেকশ্যনত আপোনাৰ কংগ্ৰেছৰ পাৰ্টীক ভোট দিয়া নাই। কাক দিছিলে? আম আদমি পাৰ্টীক ভোট দিছিলে মাছুমা বেগম। সেই মাছুমা বেগমে সেই তেওঁৰ এৰিয়াটোৰ পৰা জয় হৈছে। এটা কথা লক্ষণীয় যে অলৰেডি সেই মানুহখিনি কংগ্ৰেছৰ। এই কংগ্ৰেছৰ ভোটখিনি যদি জয়ন্ত দাসে যদি কাটি দিব পাৰে, তেতিয়াহ'লে কিন্তু প্ৰদ্যুৎ বৰদলৈ জিকি যায়। এতিয়া জিকি গ'লে মানে কি হ'ব, ঘৰৰ ল'ৰা আকৌ ঘৰত উভতি যোৱাৰ সম্ভাৱনা থাকিব। পলিটিক্সত একো ক'ব নোৱাৰি, ৰাজনীতিক খুব মানে কোনো মানুহেই নিজেও বুজি নাপায় আচলতে পলিটিক্স কি। কিন্তু যদি সঁচাকৈ যদি জয়ন্ত দাস ডাঙৰীয়াই যদি সঁচাকৈ যদি সেই নতুন বিজেপিটো, পুৰণা বিজেপি নহয় দিয়ক, আকৌ তেওঁৰ মুখেদি উল্লেখ কৰা নতুন বিজেপি যদি সঁচাকৈ ত্যাগ কৰি তেওঁ যদি নতুন চিন্তা চৰ্চা কৰি যদি ওলাই আহিছে, হয় সঁচাকৈ যদি তেখেতে জয়ন্ত দাস ডাঙৰীয়াই যদি নিৰ্বাচন খেলিছে বা তেওঁ যদি নিৰ্দলীয়কে জয় হোৱাটো অলপ সম্ভাৱনা কম, কিন্তু তেওঁ যদি পিছলৈ যদি ভাল চিন্তা চৰ্চা কৰি যদি ওলাই আহিছে, তেতিয়াহ'লে কিন্তু জয় হোৱাৰ সম্ভাৱনা আছে। তেওঁ যদি চিন্তা যদি কেৱল এটা সমষ্টিক লয় বা দিছপুৰৰ সমষ্টিটোক লয়, তেতিয়াহ'লে জনসাধাৰণে কিন্তু সেই বস্তুটো আঁকোৱালি নল'ব। সেই কথাবিলাক আঁকোৱালি নল'ব। কাৰণ পানীৰ সমস্যা তেখেতে পানীৰ সমস্যা আৰু কিবা কিবি সমস্যা সেইবিলাক কৈছিলে, সেইবিলাক আহি যাব পানীৰ সমস্যা। দিছপুৰৰ তেওঁ যদি সঁচাকৈ যদি নতুন পাৰ্টি যদি খুলিব বিচাৰিছে, তেতিয়া কিন্তু অলপমান হ'লেও কিছু সমষ্টিৰ কিন্তু গুণাগুণবিলাক কিন্তু সাল সলনি হোৱা দেখা যাব। এতিয়া কথাটো হৈছে মেইন যে অহাৰ সম্ভাৱনা খুব ক্ৰিটিকেল। তিনিজন প্ৰাৰ্থীৰ খুব এইবাৰ অলপ মানে ৰাজনীতিকৰ বাতাবৰণটো সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদেই দিব লাগিব। এনেই সহজ সৰলতে যদি এই ৰাজনীতিকৰ ভোটবিলাক যদি প্ৰদান কৰে, সচেতন ব্যক্তিসকলে যিবিলাক মানে ভোটক লৈ সচেতন বা ৰাইজক লৈ সচেতন, জনতাক লৈ সচেতন বা কেণ্ডিডেটক লৈ সচেতন, সেইসমূহে কিন্তু খুব সঠিকভাৱে চালি জাৰি চাইহে ভোট দিয়ে।
এতিয়া এতিয়া সেই মানুহখিনিৰ কথা মই কৈছোঁ, সেই মানুহখিনিৰ কথা যদি উল্লেখ কৰা যায়, মীৰা বৰঠাকুৰীয়া বাইদেউ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত কিন্তু কণ্টেষ্ট হ'ব। কণ্টেষ্ট হ'লে মানে কিন্তু অলপ সুকীয়া হ'ব। বহু সমষ্টিত কিন্তু এইবাৰহে ইলেকশ্যন যেন লাগিব। এতিয়া দিছপুৰ সমষ্টিৰ কথাটো হৈছে ভোট কাটাকাটিৰ অংকটো থাকিব নেকি? মোৰ মতেদি মই সমগ্ৰ দিছপুৰ সমষ্টিৰ বাসীক এটা কথাই ক'ম যে হয় জয়ন্ত দাস ডাঙৰীয়াক ভোট দিয়ক, নহ'লে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দিয়ক। চাওক, সমষ্টি এটা লুপ্ত হৈ যোৱা, হেৰাই যোৱা খুব কঠিন। গতিকে আপোনালোকে খুব চিন্তা চৰ্চা কৰিহে ভোট দিব। মই এইবাবেই কৈছোঁ যে আপোনালোকৰ সমষ্টিটোৰ খেল কোনে কি চলাই আছে কোনো নাজানে। পলিটিচিয়ানবিলাক খুব সুকীয়া, তেওঁলোকে খুব, আৰু যিবিলাক ভোটাৰ ভোট দিয়া ব্যক্তিসকল আছে, তেওঁ যাক দিছে তেওঁলোককে দিব, যিমান নিৰ্দলীয় যিমান পাৰ্টীৰ মানুহ নাহক কিয়। সেইবাবে মই কথাটো এনেকে আপোনালোকক ক'ব ওলাইছোঁ, ভোটৰ কাটাকাটি অংকটো যদি নাথাকে বা বুজাবুজি অংক যদি নাই, হয়তো মীৰা বৰঠাকুৰীয়া বাইদেউ জয় হৈ যাব পাৰে, তেওঁৰ চান্স এটা আছে। কিন্তু এটা থাকি যাব, যদিহে সঁচাকৈ যদি জয়ন্ত দাস ডাঙৰীয়াই যদি বিজেপি যদি ত্যাগ কৰিছে, কিন্তু ভোট অলপ কাটা যাব। ভোট কাটা গ'লে কিন্তু প্ৰদ্যুৎ বৰদলৈ অলপ বিপদ হ'ব পাৰে। বুজাবুজিৰ অংক যদি কিবা আছে, যদি ভোট কাটাকাটিৰ কিবা অংক আছে, তেতিয়া কিন্তু জনসাধাৰণে চাব। গতিকে জনসাধাৰণেও খুব চতুৰ, জনসাধাৰণে খুব পৰ্যালোচনা কৰে। গতিকে কোনো কেণ্ডিডেটে যাতে সাৰি নাযায়, কাৰণ প্ৰতিটো কেণ্ডিডেটৰ হাতত কিমান টকা আছে, কিমান কি আছে, সকলো সচেতন ব্যক্তিয়ে জানে। গতিকে আপোনালোকেও নাভাবিব। ধন্যবাদ।